এটা বহিবিন্দু টিৰ পৰা অকেন্দ্ৰযুক্ত এটা বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰা যে পি টিকিউ ইকুৱেল টু অপিকিউ। বহিবিন্দু হ'ল বৃত্তৰ বাহিৰত থকা বিন্দু। অকেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু টিৰ পৰা দুডাল স্পৰ্শক টানিলো টিপি আৰু টিকিউ। এতিয়া প্ৰমাণ কৰিব লাগে পি টি কিউ এই কোণটো সমান টু অপিকিউ এই কোণটো। অপিকিউ চিত্ৰৰ পৰা কোণকেইটা ভালকে বুজি ল'বা। পি টি কিউ বুলি ক'লে টি মাজত হ'ব, এই কোণটো হ'ব, আৰু অপিকিউ ক'লে পি মাজত অপিকিউ, গতিকে এই কোণটো হ'ব। দিয়া আছে অকেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু টিৰ পৰা টিপি আৰু টিকিউ দুডাল স্পৰ্শক আৰু পি কিউ স্পৰ্শবিন্দু। এই পি আৰু কিউ দুইটা কি বৃত্তৰ স্পৰ্শবিন্দু। প্ৰমাণ কৰিব লাগে যে পি টি কিউ এংগেল পি টি কিউ ইকুৱেল টু এংগেল অপিকিউ। অংকনত পি কিউ সংযোগ কৰা হয়। এতিয়া আমি কি কৰিম? প্ৰমাণত আমি কি কৰিম? আমি জানো যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক, বহিবিন্দু এটাৰ পৰা বৃত্তলৈ আমি যি স্পৰ্শক টানিম, দুটাই স্পৰ্শক টানিব পাৰিম এটা বহিবিন্দুৰ পৰা। এই স্পৰ্শক কি হ'ব? সমান হ'ব। এই দুইডাল স্পৰ্শক সমান হ'ব। তাৰমানে টিপি আৰু টিকিউ সমান হ'ব। গতিকে কি হ'ব? টিপি ইকুৱেল টিকিউ। এতিয়া কি হ'ব? টিপি আৰু টিকিউ সমান। এই টিপি আৰু টিকিউ এই দুটা সমান হ'লে এই বাহুটো আৰু এই বাহুটো সমান হ'লে এই কোণটো আৰু এই কোণটো কি হ'ব? সমান হ'ব। দুটা বাহু সমান হ'লে তাৰ সংলগ্ন কোণ দুটাও সমান হয়। এই কোণটো আৰু এই কোণটো কি হ'ব? সমান হ'ব। গতিকে কি হৈ যাব? টিপি কিউ আৰু টিকিউ পি সমান হ'ব। টিপি প্ৰথমতে আমি টিপি আৰু টিকিউ এই বাহু দুটা সমান উলিয়াই ল'লোঁ। এই দুটা বাহু সমান হ'লে ইয়াৰ এই কোণটো টিপি এই বাহুটো আৰু টিকিউ এই বাহুটো, এই দুটা বাহু সমান হ'লে টিপিৰ লগত থকা এই কোণটো আৰু ইমানখিনিলৈকে এই কোণটো আৰু এই কোণটো, এইটো কোণৰ নাম হ'ব টি পি কিউ আৰু এই কোণটোৰ নাম হ'ব টি কিউ পি। টি পি কিউ আৰু টি কিউ পি সমান হ'ব। এতিয়া কি হ'ব? এইটো আমাৰ কি হ'ল? এটা ত্ৰিভুজ। টি পি কিউ এটা ত্ৰিভুজ। ত্ৰিভুজৰ আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান? 180 ডিগ্ৰী। গতিকে কি হ'ব? পি টি কিউ, টি পি কিউ আৰু টি কিউ পি এই তিনিটা যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী। টি পি কিউ প্লাছ টি কিউ পি প্লাছ পি টি কিউ ইকুৱেল 180। এই দুইটা সমান। গতিকে টি পি কিউ আৰু টি কিউ পিৰ জেগাত আমি লিখিব পাৰিম টি পি কিউ। এইটোৰ জেগাত এইটো আৰু এইটো সমান কাৰণে এইটো টি কিউ পিৰ জেগাত আমি লিখিব পাৰিম টি পি কিউ প্লাছ পি টি কিউ ইকুৱেল 180 ডিগ্ৰী। টি পি কিউ প্লাছ কৰিলে কি হৈ যাব? 2 টি পি কিউ ইকুৱেল 180 আৰু পি টি কিউ এইটো চাইডত নিলে কি হৈ যাব? মাইনাছ পি টি কিউ। এতিয়া আমি কি কৰিম? দুইটা চাইডক 2 হৰণ কৰিম। 2 হৰণ কৰিলে এইটোৰ তলত 2 লিখি দিম, এইটোৰ তলত 2, এইটোৰ তলত 2। দুইটা চাইডক 2 হৰণ কৰিম। এতিয়া 2 কাটা যাব, এইটো কাটিলে 90 হ'ব। এইটো যেনেকৈ আছে তেনেকৈ থাকিব। এতিয়া কি কৰিব লাগিব? টি পি কিউ, ইয়াত আমি চাম টি পি কিউ। এই টি পি কিউটো কি হ'ব? এইটো কোণ, এই কোণটো কি হ'ব? এই পুৰা যিটো কোণ, এইটোৰ পৰা যদি আমি এই কোণটো মাইনাছ কৰোঁ, এই কোণটো আহিব নাই? পুৰা কোণটো কি? অ' পি। এই পুৰা কোণটোৰ নাম হ'ল অ' পি। ভালকৈ চাই ল'বা। এই পুৰা কোণটোৰ নাম হ'ল অ' পি টি। ইয়াৰ পৰা যদি এই সৰু কোণটো আমি মাইনাছ কৰোঁ, তেতিয়াহ'লে এই ডাঙৰ কোণটো হ'ব। গতিকে আমি টি পি কিউৰ জেগাত লিখিব পাৰিম অ' পি টি মাইনাছ অ' পি কিউ। কি লিখিব পাৰিম? অ' পি টি মাইনাছ অ' পি কিউ। টি পি কিউৰ জেগাত লিখিলোঁ। ছাইডত এইটো মই লিখি দিছোঁ। তাৰপিছত কি আহিল? এইটো ছাইড যেনেকৈ আছে তেনেকৈ থাকিব 90 মাইনাছ পি টি কিউ বাই 2। এতিয়া কি হ'ব? অ' পি টি কি হ'ব? অ' পি টি এই পুৰাটো। অ' পি টি আমাৰ কি হ'ব? এইটো হ'ল ব্যাসাৰ্ধ। ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব।
আমি আগত পাইছিলোঁ গতিকে কি হ'ব এই কোণটো এই পুৰা কোণটো হ'ব 90 ডিগ্ৰী গতিকে আমি কি লিখিব পাৰিম অ পি টিৰ জেগাত কি লিখিব পাৰিম 90 ডিগ্ৰী 90 ডিগ্ৰী মাইনাছ অ পি কিউ ইকুৱেল 9 এইটো সাইড যেনেকৈ আছে এনেকৈ লিখিলোঁ এতিয়া সমান চিহ্নৰ দুইটা সাইডত ইয়াত 90 প্লাছত আছে ইয়াতো 90 প্লাছত আছে গতিকে এই দুইটা কাটা যাব থাকিব কি এতিয়া আমি সাইডটো চেঞ্জ কৰি লৈছোঁ এইটো মাইনাছ এইটো সাইডত আনিছোঁ এইটো সাইডত দিছোঁ মাইনাছ এংগেল পি টি কিউ বাই 2 ইকুৱেল এইটো কি হ'ল এংগেল অ পি কিউ সাইড চেঞ্জ কৰি এইটো লিখিছোঁ এতিয়া মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব আৰু দুইটো সেইটো সাইডত গ'লে কি হৈ যাব পি টি কিউ ইকুৱেল দুইটো ইয়াত হৰণ আছে সেইটো সাইডত গ'লে পূৰণ হৈ যাব 2 অ পি কিউ থেংক ইউ